এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টো হৈছে এনেকুৱা ধৰণৰ যে চৰকাৰী ছুটিৰ ক্ষেত্ৰত বৈষম্য আহি পৰিছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কেনেদৰে বৈষম্য আহি পৰিছে, ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীৰ ক্ষেত্ৰত কেজুৱেল লিভ 12 দিন, আৰ্ণ লিভ 30 দিন, কিন্তু শিক্ষকৰ ক্ষেত্ৰত কেজুৱেল লিভ 12 দিন, আৰ্ণ লিভ 10 দিন। ইয়াৰ সমান্তৰালভাৱে আন কেতবোৰ বন্ধ আছে চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত, 10 দিন আৰু 24 দিন দুটা, কিন্তু শিক্ষকৰ ক্ষেত্ৰত সেই দুটা নাই। আন ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ 76 দিন বন্ধ, শিক্ষকৰ 52 দিন বন্ধ। এতিয়া বিষয়টো হৈছে এই বৈষম্যটো কিয় আনিছে, প্ৰশ্ন কৰিছে একাংশ। এই বৈষম্যটো কিয় অনা হৈছে? শিক্ষাগুৰুসকলে প্ৰশ্ন কৰিছে যে এই বৈষম্যটো কিয় হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি সমানে দৃষ্টিভংগী নহয় কিয়? শিক্ষকৰ প্ৰতি আন দৃষ্টি, বাকী কৰ্মচাৰীসকলৰ প্ৰতি আন দৃষ্টি। এই বিষয়টোক লৈ এতিয়া শিক্ষাগুৰুসকলে মাত মাতিছে আৰু এই বিষয়টোক কেন্দ্ৰ কৰি এবাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকে এই সন্দৰ্ভত প্ৰশ্ন কৰিব বিচাৰিছে ৰাজ্য চৰকাৰক, প্ৰশ্ন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীক। এই যে সংখ্যাটো আমি ক'লো 76 দিন আন কৰ্মচাৰীৰ ক্ষেত্ৰত, 52 দিন শিক্ষকৰ ক্ষেত্ৰত, গতিকে এটা বৃহৎ পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। আৰু এই পাৰ্থক্যটো কিয় আহিলে, এই পাৰ্থক্যটোৰ বাবে বৰ্তমানৰ এই শিক্ষাগুৰুসকলৰ এই বন্ধৰ সময়খিনি কমাই দিয়াৰ অৰ্থটো এইটো নেকি যে ৰাজ্য চৰকাৰে শিক্ষাগুৰুসকলক যিটো দৃষ্টি চাই আন কৰ্মচাৰীসকলক আন এটা দৃষ্টিৰে চাই আৰু তেওঁলোকৰ মাজত বৈষম্য আনিবলৈ চেষ্টা কৰাটো কিমান দূৰ সমীচীন হৈছে, কিমান দূৰ ভাল হৈছে বা কিমান দূৰ বেয়া হৈছে, সেই কথাটো সকলোৱে ইতিমধ্যে অনুধাৱন কৰিব পাৰিছে। এটা কাহিনী মনত পেলাই দিব বিচাৰিছো। অসম বিধানসভাত যেতিয়া NPS-ক লৈ বিধায়ক অখিল গগৈয়ে বক্তব্য ৰাখিছিল, সেই সময়ত শিক্ষাগুৰুসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক লৈ। শিক্ষকৰ বাহিৰে কাৰোবাৰ সমস্যা আছে নেকি কওঁ, তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত মই কি কৰিব লাগে কি কৰিব নালাগে এনেকুৱা ধৰণৰ এটা তেওঁ যে গুৰুত্ব এটা নাই, সেই কথাটো তেওঁৰ বক্তব্যত কিন্তু ফুটি উঠিছিল। সেয়া আছিল অসম বিধানসভাৰ অধিৱেশনত, অসম বিধানসভাৰ বাজেট অধিৱেশনত অখিল গগৈয়ে NPS-ৰ বক্তব্য দাঙি ধৰোঁতে, সেই NPS-ৰ উদাহৰণ দাঙি ধৰোঁতে, অৱসৰপ্ৰাপ্তসকল কেনেকৈ সমস্যাৰ সন্মুখীন হৈছে তাৰ উদাহৰণ দাঙি ধৰোঁতে হিমন্ত বিশ্ব শৰ্মাই উদাহৰণ দিছিল আৰু সেই তথ্যখিনি দাঙি ধৰিছিল। এতিয়া কথাটো হৈছে যে শিক্ষকসকলক কিয় অন্য দৃষ্টিৰে চাই আৰু বাকী কৰ্মচাৰীসকলক কিয় অন্য দৃষ্টিৰে চাই, সেই প্ৰশ্নটো জানিব বিচাৰিছে শিক্ষাগুৰুসকলে। একেটা সময়তে শিক্ষা সেতু এপক লৈ যিটো সময়ত তেওঁলোকে বিসংগতি আছে বুলি কৈছে, তাৰ পিছত যেতিয়া সেই শিক্ষা সেতু এপৰ বিসংগতিটোৰ কথা শুনিব নিবিচাৰে, তেতিয়া শিক্ষা বিভাগটোৱে শিক্ষককে দোষাৰোপ কৰে, কিন্তু শিক্ষা সেতু এপটোক দোষাৰোপ নিদিয়ে, দোষাৰোপ নকৰে। এনেকুৱা এটা পৰিস্থিতি। এবাৰ ভাবক। কেৱল সিমানেই নহয়, শিক্ষাগুৰুসকলক লৈ বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আহি পৰিছে। উত্তীৰ্ণ শিক্ষক সমাজে বিভিন্ন সময়ত দাবী উত্থাপন কৰে, তেওঁলোকৰ নিয়মীয়াকৰণক লৈ প্ৰায় দাবী উত্থাপন হয়, কিন্তু চৰকাৰৰ চৰ্তটো এনেকুৱা এটা দি দিয়ে যিটো চৰ্ত মানিবও নোৱাৰে, যিটো চৰ্ত মানিলে 10-15 হাজাৰ টকা কমি যাব দৰমহা, এনেকুৱা এটা পৰিস্থিতি হৈ যায়। গতিকে ইমানবোৰৰ পিছত, ইমানখিনিৰ হৈ যোৱাৰ পিছত ৰাজ্য চৰকাৰ কৰ্মচাৰী আৰু শিক্ষকৰ ছুটিৰ মাজত যেতিয়া এটা বৃহৎ পাৰ্থক্য আনি দিলে, তেতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈছে কি আৰু শিক্ষকৰ প্ৰতি কিয় এনেধৰণৰ আচৰণ কৰিছে, এই প্ৰশ্নটো সকলোৱে জানিব বিচাৰিছে। আমি উত্থাপন কৰিছোঁ বিষয়টো আপোনালোকৰ সন্মুখত। এই বিষয়টোক লৈ আপোনালোকৰ কি মতামত সেয়া জনাব পাৰিব কমেণ্টৰ জৰিয়তে। আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত লগ কৰি শিক্ষকৰ সংগঠনৰ তৰফৰ পৰা কেনেধৰণৰ বক্তব্য দাঙি ধৰে, সেয়াও হ'ব গুৰুত্বপূৰ্ণ।